নগাঁৱৰ ননৈ ৩৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ঘোৰগুৰিত অঘটন ৰাজপথত দপদপকৈ জ্বলি উঠিল এখন মালবাহী ট্ৰাক গুৱাহাটীৰ পৰা হোজাই অভিমুখী আছিল ট্ৰাকখন ঘটনাস্থলীত দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰে অগ্নিকাণ্ডৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই কিন্তু আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো চক ৰাজপথতে এনেদৰে এখন মালবাহী ট্ৰাক দাউকৈ জ্বলি উঠিল আৰু তাৰ পিছৰ পৰিৱেশ এয়া দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নুমুৱাবলৈ সক্ষম হয় নগাঁৱৰ যি ৩৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে ননৈ তাতে এই ঘটনাটো সংঘটিত হৈছে এখন মালবাহী ট্ৰাক অৱশ্যে ট্ৰাকখনত কিহৰ বাবে জুই সূত্ৰপাত হ'ল সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই কিন্তু সম্পূৰ্ণৰূপে ভিতৰত যিসমূহ বস্তু আছিল কাৰণ এখন মালবাহী ট্ৰাক আৰু বহুখিনি সামগ্ৰী আছিল এই সকলো এক প্ৰকাৰ ধ্বংস হৈ পৰিছে এই জুইত ৰাতিপুৱা শুই উঠি চাওঁ যে ৰাস্তাত গাড়ী এখন জুই জ্বলি আহি আছে তাৰপিছত হঠাতে ইয়াত ৰাখি আপোনাৰ প্ৰাইভেট নমাই দিলে তাৰপিছত খন্তে 10-5 মিনিটৰ ভিতৰতে আপোনাৰ ফ্ৰাইবেকাৰ আহি পাইছে যথেষ্ট সহায় কৰিছোঁ ফ্ৰাইবেকাৰ লোককেইজনে যথেষ্ট সহায় কৰিছে আকৌ আমাৰ পাব্লিকেও সহায় কৰিছে এতিয়াও দেখিব পাৰে দুই এজন পাব্লিকৰ মানুহ লাগি আছে পুলিচেও সহায় কৰিছে আইচি ছাৰে নিজে খুদ নিজ হাতেৰে কামত লাগি আছে আমি আইচি ছাৰৰ দেখি বেয়া পাই আমি নিজেও হাতে কামে অলপ সহায় কৰিছোঁ কিন্তু কিয় পৰা লাগিছে এইটোৱে অলপ মানে সন্দেহজনক হয় কাৰণ ইয়াত মানে আপোনাৰ বিভিন্ন ধৰণৰ বস্তু আহিছে ইয়াত কীটনাশকলৈকে আহিছে ঔষধ পৰ্যন্ত আহিছে মানে কিছু দেখিছোঁ আমি সন্দেহজনক কফ চিৰাপ পৰ্যন্ত আমি